ডাঙৰ শাস্তি দিছে ছোৱালীটোক লৈ। মই কিবা ডাঙৰ পাপ কৰিছিলো নেকি, ইমান ডাঙৰ বেমাৰ যে দিছে ইয়াক। নমস্কাৰ, আপোনালোকে চাই আছে আসাম নাও। আমি বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বাতৰি কৰিব লগা হয়। কিছুমান বাতৰি আমি ৰাইজৰ ভালৰ কাৰণে কৰোঁ আৰু কিছুমান বাতৰি কৰিব ইচ্ছা নাযায়, তথাপিতো কৰিব লগা হয়। ইচ্ছা নকৰোঁ কিছুমান বাতৰি কৰিব লগা হয়। মানুহে মানুহৰ বাবে যদি অলপ আগবাঢ়ি আহে তেতিয়া তেনেকুৱা বাতৰি কৰাৰ সাৰ্থকতা থাকে। আমি আজি আহিছোঁ এটা তেনেকুৱা বাতৰি কৰিবলৈ। এটি বাচ্চা, 3 বছৰীয়া বাচ্চা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈছে আৰু সেই শিশুটিক বচোৱাৰ কাৰণে আমি আজি আহি উপস্থিত হৈছোঁ হাউলিৰ পাঠঘাটিত থকা এখন ঘৰত। আমি ভিতৰলৈ গৈ সবিশেষ দেখুৱাম। আমি আহি উপস্থিত হৈছোঁ হাউলিৰ পাঠঘাটিত এঘৰ মানুহ ভাড়াত থাকে। দেউতাকে, এই শিশুটিৰ দেউতাকে পিলপিলি চলায়, ভাড়াতে পিলপিলি চলায় আৰু ভাড়াত থাকে তেওঁলোকে। আৰ্থিক অনাটন, তাৰ মাজতো মানে ভগৱানে কিবা পৰীক্ষা চোৱাৰ কাৰণেও হয়তো শিশুটিক এটা দুৰাৰোগ্য ৰোগত মানে ভুগিব লগা হৈছে আৰু তাৰ কাৰণে কিছু আৰ্থিক সহায়ৰ প্ৰয়োজন। এই বিষয়ে আপুনি কি ক'ব মাক হিচাপে? তেখেতৰ আৱেগিক হৈ পৰিছে। আপোনালোকে দেখা পাইছে এইটো 3 বছৰীয়া শিশু। আমার এই লড়াটো মাত্র 3 বছর 6 মাস, কিন্তু হঠাৎ করে ইমান ডাঙৰ এটা বেমাৰে দেখা দিছে যে আজি আমার হাতত অলপ টকা পইচা নাই যে চিকিৎসা কৰি ভাল কৰিম। গতিকে সকলো ৰাইজৰ ওচৰত মোৰ বিনম্ৰভাৱে অনুৰোধ, মোক অলপ সহায় সহযোগিতা আগবঢ়াই যেন। মোক এইখিনি সহায় সহযোগিতা আগবঢ়াওক। এই শিশুটিৰ এইটো বেমাৰটো কেতিয়া ধৰা পৰিছে? আজি এসপ্তাহ হ'ল বেমাৰটো ধৰা পৰিছে। এসপ্তাহ হ'ল মাত্ৰ তেখেত মানে ফাৰ্ষ্ট ষ্টেজ, ইনিচিয়েল ষ্টেজত আছে। হয়, ফাৰ্ষ্ট ষ্টেজত আছে। মানে ল'ৰাটো শিশুটি ইনিচিয়েল ষ্টেজত আছে। গতিকে ৰাইজে নখ জোকাৰিলে নহিব। যদি সকলোৱে যদি সহায় কৰে এই শিশুটিক আমি বচাব পাৰিম। কাৰণ বহুতকেইটা ষ্টেজ থাকে কেঞ্চাৰ বেমাৰৰ বা এইটো যিটো কৰ্কট ৰোগৰ। তেখেত ব্লাড কেঞ্চাৰ হৈছে শিশুটিৰ। যিহেতুকে ইনিচিয়েল ষ্টেজত আছে, অলপ ভাল চিকিৎসা পালে, আৰু আমিও বহুত মানুহৰ লগত কথা পাতিছোঁ, কৈছে কি ভাল ষ্টেজত আছে, প্ৰথম ষ্টেজত আছে যিহেতুকে ভালকে চিকিৎসাখিনি কৰিলে, তত্বাৱধান ল'লে শিশুটি বাচি উঠিব। কিবা ক'ব আৰু ৰাইজক অনুৰোধ কিবা কৰিব? মোৰ মাত্ৰ এটাই অনুৰোধ, মোৰ ল'ৰাটোক যেন সোনকালতে চিকিৎসাৰ কাৰণে সহায় সহযোগিতা আগবঢ়ায়। দেউতাকে কি কাম কৰে? ভাড়াত পিলপিলি চলাই আৰু আমি ইয়াতে ভাড়াত থাকো। ডক্তৰে কিমান দিনৰ ভিতৰত চিকিৎসাৰ কথা কৈছে? 25 তাৰিখে ভৰ্তি কৰিব কৈছিল, আমি পইচাৰ কাৰণে ভৰ্তি কৰিব পৰা নাই। ইতিমধ্যে 4-5 দিন দেৰি হৈছে হ'লেই। আৰ্থিক অনাটনৰ কাৰণে 4-5 দিন ইতিমধ্যে দেৰি হ'ল। গতিকে আৰু যাতে বেছি দেৰি নহয় তাৰ কাৰণে সকলোৱে অলপ সহায় কৰক। বেছি নালাগে, সকলো যদি যিখিনি পাৰে, কোনো তেওঁলোকে সেই কৰা নাই, যিখিনি পাৰে তেনেকৈ সেই কৰি দিওঁ। আপোনাৰ গুগল পে' বা স্কেনাৰ কিবা আছে? হয়, আমি তলত স্কেনাৰখন দি দিম বা জিপে নাম্বাৰ, গুগল পে' নাম্বাৰটো দি দিম। তাতে আপোনালোকে যিয়ে যেনেকৈ পাৰে সহায় কৰক আৰু সেই শিশুটিক মানে এই ফুলকুমলীয়া শিশু দেৱ শিশুটিক আপোনালোকে বচক। দেউতাক আছে এতিয়া? দেউতাক আছে তাতে, কিন্তু তেখেতে মানে কথা ক'ব নোৱাৰে, আৱেগিক হৈ আছে। ফুলকুমলীয়া শিশু। আমি আশা কৰোঁ, আমি প্ৰাৰ্থনা কৰোঁ শিশুটি ভাল হ'ব আৰু নিশ্চয় হ'ব। আৰু যিহেতুকে এই বেমাৰ একদম ইনিচিয়েল ষ্টেজত পাইছে, তাকো এজন শিশুৰ ক্ষেত্ৰত এইটো ভাল হোৱাৰ যিটো শতাংশ পাৰ্চেণ্টেজ সেইটো বহুত বেছি থাকে। আমি এই অলপ নেটত মাৰি চাইও গম পাইছোঁ, বহুত বেছি থাকে যিহেতুকে শিশু হয়। 17 জুনৰ বৰপেটা ৰোডৰ এটা ডায়েগনষ্টিক চেণ্টাৰে দিয়া ৰিপৰ্ট, ইয়াত লিখা আছে ফাইণ্ডিংছ কিখিনি পাইছে তাতে। একুইট লিউকেমিয়া, যিটো মানে ব্লাড কেঞ্চাৰৰ শিশুৰ প্ৰাৰম্ভিক পৰ্যায়ৰ, এইটো একুইট লিউকেমিয়া বুলি কয়। আৰু আপোনালোকে যদি গুগলত চাই এনেকুৱা এটা বস্তু দেখা পাব, একুইট লিউকেমিয়া চাইল্ডহুড ব্লাড কেঞ্চাৰৰ যিটো মৰ্টেলিটি ৰেট, যিটো বাচা 100 জনৰ 90 জন মানুহে মানে শিশুৱে বাচে এইটো বেমাৰত। গতিকে আপোনালোকে চাওক, 100 জনৰ 90 জন শিশুৱে বাচে, কিন্তু মানে 10 জন শিশু কিবা কাৰণত সেই হয়, 100 জনৰ 90 জন শিশু যিহেতুকে বাচে। গতিকে আপোনালোকে যদি সহায় কৰে এই শিশুটি বাচিব।
যিহেতুকে এটা এইটো মৰ্টেলিটি ৰেটটো বহুত কম হয়, মানে মৃত্যুৰ সংখ্যাটো বহুত কম হয়, গতিকে শিশুটি বাচাৰ মানে 90% চান্স আছে। মই সেইখিনি কথাই ক'ব বিচাৰিছোঁ। গতিকে আপোনালোকে সহায় কৰক, আৰু এইটো যিটো প্ৰাৰম্ভিক পৰ্যায়ত তেখেতে এইটো যিটো ব্লাড কেঞ্চাৰ হৈছে, একদম বাচাৰ চান্স আছে। আপোনালোকে সকলোৱে সহায় কৰক। গতিকে আমি আশা কৰোঁ, আমি প্ৰাৰ্থনা কৰোঁ সকলোৱে, প্ৰাৰ্থনা কৰাক বাদে একো বেলেগ কৰিব নোৱাৰোঁ। আৰু যিয়ে যেনেকৈ পাৰে আৰ্থিক সহায় কৰিব, আৰু কোনোবা যদি আৰ্থিক সহায় কৰিব নোৱাৰেও, এনেকুৱা মানুহে যাতে যিয়ে আৰ্থিক সহায় কৰিব পাৰে তেওঁ যাতে এই ভিডিঅ'টো পায়, তাৰ কাৰণে সকলোৱে যাতে শ্বেয়াৰ কৰি দিয়ে। এইখিনিয়ে, আৰু এই ভিডিঅ'টোত আমি বেছি দীঘলীয়াকৈ আমিও ক'ব নোৱাৰোঁ, আমিও মানসিকভাৱে প্ৰস্তুত নহয়। এইখিনিয়ে কৈছোঁ, সকলোৱে সহায় কৰক। স্কেনাৰখনৰ গুগল পে' নাম্বাৰটো আমি দি দিছোঁ, ডেছক্ৰিপশ্যনতো দিয়া থাকিব, সেইখিনি সহায় কৰক। ধন্যবাদ।